গাইজ মই এনুল আজি নতুন ভিডিঅ' লৈছোঁ। সকলোৱে চাবৰ ভিডিঅ'টো হৈছে আপোনাৰ আছাম টাইপ ঘৰৰ ওপৰত আৰু ঘৰৰ পুৰণা ঘৰৰ পৰা নতুন ঘৰ কেনেকৈ টানিব পাৰে আৰু ঘৰৰ ডিজাইনটো কেনেকৈ আনিব পাৰে জইন দিয়া ঘৰত, সেইটোৰ ওপৰত আজি ভিডিঅ'টো হ'ব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ এইটোৱে ঘৰ হয় আৰু ঘৰটো আছাম টাইপৰে ঘৰে হয় আৰু পুৰণা ঘৰ হয়। ধৰি লওক বনোৱা দিন হ'ল অলপ আৰু একদম পুৰণাও নহয়, কিন্তু ইয়াত দুটা ৰুম টানা হৈছে ফ্ৰণ্টত। এইটো ফ্ৰণ্টত আপোনাৰ ৰুম দুটা টানা হৈছে আৰু পাছফালেও টানা হৈছে। পাছফালেও নেদেখাও যেনিবা চিম্পুল আছে। তো ধৰি লওক মই অকণমান দেখাই দিম তো কেনেকুৱা টানিব পাৰি। এই চাওক অকণমান দেখাই দিলে বুজি পাব হয় নাই, সেইটো কাৰণে অকণমান দেখাই দিছোঁ। আৰু ফাউণ্ডেশ্যনৰ হাইটটো আপোনাৰ 2.5 ফুট ৰাখিছে। এই ফাউণ্ডেশ্যনৰ হাইটটো আপোনাৰ 2.5 ফুট। যিহেতু মেইন ৰোড নহয়, যিহেতু সেইটো কাৰণে ইমান ধৰি লওক অভাৰ দিও লাভ নাই। আৰু এইটো পুৰণা ঘৰ দেখিছে, এই পুৰণা ঘৰটোৰ পৰা ৱাল টানি আহিছে। তো মই ভিতৰত গৈ দেখাম ৰুমটো কিমান বহল হৈছে, কি কথা আৰু ডিজাইন কেনেকৈ দিব পাৰি। তো মই সেইটো ওপৰতে ভিডিঅ'টো বনোৱা হৈছে। অকণমান দূৰৰ পৰা দেখাই দিওঁ, তেতিয়া বুজি পাব। পকা মিস্ত্ৰী কাম লাগি আছে। ইয়াত খিৰিকী ডিজাইন কাঠৰ সেইটো ময়ে কৰা হয় আৰু কৰিয়ে আছোঁ মই এতিয়া বাৰু। ডিজাইনটো কেনেকৈ লাগিছে জনাবচোন। ডিজাইন দিলে মানে কি হয়, চাবলৈ ভাল হৈছে কিন্তু কাঠো তেনেকাই যায়। এইটো আপোনাৰ 3/5 খকন কাঠ হয়। তো এই ৰাউণ্ডটো দেখিছে, অকল এই ৰাউণ্ডটোতে আপোনাৰ 4 KB 16 পইণ্ট কাট খাইছে ৰাউণ্ডটোত। তো 3 পলীয়া খিৰিকী হয় আৰু ডিজাইন দি দিছোঁ, অকণমান চাবলৈও ভাল হৈছে। আৰু ফ্ৰণ্টৰটো ডিজাইন লাগেই বাৰু, নলগাও নহয়, কাৰণ ইমান টকা খৰচা কৰি ঘৰটো বনোৱা হয়। যিহেতু যদি অকণমান শ্ব' নোলায় তো ভাল নহ'ব। আৰু ডিজাইনটো মানে কি, ইয়াত আপোনাৰ ধৰি লওক ইয়াত যেতিয়া কেঁচি হ'ব, এইটো মানে ধৰি লওক ইটা গাঁঠিহে আছে। ইয়াত মানে কি ডাইনাৰৰ টিং হৈ আপোনাৰ অলপ ডিজাইনৰ টিং বহিব। সেইটো মই যেতিয়া ফিনিচিং হ'ব আৰু এবাৰ বনাই দিম বাৰু, তেতিয়া বুজি পাব। এইটো আপোনাৰ ফ্ৰণ্টৰ 3 ষ্টেপেই হ'ব, এইফালে ষ্টেপ হ'ব। এতিয়া কাম চলি আছে। এইটো সোমাই আপোনাৰ অকণমান জেগা এটা দিছে। আৰু ইয়াত এই পষ্টটো আপোনাৰ ৰাউণ্ড হৈছে, প্লেন চিট দি আপোনাৰ ঢালাই কৰি থোৱা আছে। এইটো প্লেন চিট হয়, তাৰ ওপৰত ঢালাই কৰি কিনে ৰাউণ্ড কৰি দিছে, দেখিছে। মই অকণ দেখাই দিছোঁ ওপৰৰ পৰা তললৈকে। এইটো আপোনাৰ তেনেকৈ হ'ব। এই ধৰি লওক এতিয়া এইটো খোলাৰ পাছত এইটো বহাই দিব আৰু এনেই ধৰি লওক সৰু কাম যেতিয়া বস্তু নষ্ট কৰি দিওঁ লাভ নাই, সেইটো কাৰণে। আৰু এইটো 3 ষ্টেপৰ হেৰি হয়। আৰু এইটোত আপোনাৰ গ্ৰিল বহিব। ইয়াত এইটো ৱালটো দেখিছে, ইয়াত গ্ৰিল বহিব আৰু এইফালেও গ্ৰিল হ'ব। আৰু এই দৰ্জাখনো আপোনাৰ গ্ৰিলে হ'ব। এইটো এণ্ট্ৰি ডোৰ, এইটো গ্ৰিল হ'ব। এইফালেও প্লাছ গ্ৰিলে থাকিব, এইটো গ্ৰিলে হ'ব। তাৰপাছত এইডোখৰত আপোনাৰ কাঠৰ চকাত এটা বহিব বাৰু। এই মই খিৰিকী পাল্লা বনাই থৈছোঁ, ফিনিচিং হোৱাকৈ নাই, কাম চলি আছে যিহেতু। আৰু আপোনাৰ ৰুমটো আপোনাৰ 10x12 বহিছে, 10x12। আৰু ইয়াতো তেনেকৈ আপোনাৰ 10x12। ইয়াত দৰ্জা এখন দিয়া আছে, অকণমান দূৰৰ পৰা দেখাই দিওঁ। এখন দৰ্জা বহিছে ইয়াত, দেখিছে। তেনেকুৱা চেম টু চেম এইটো ৰুমতো বহিব। তো অকণমান ভিতৰত সোমাই দিওঁ। এইটো আপোনাৰ 10x12 ৰুম বহিছে। এইটো খিৰিকী আপোনাৰ ভেণ্টিলেটাৰ টাচ আছে, চিম্পুল আছে, চিধা চিধি আৰু ইয়াত ভেণ্টিলেটাৰ বহিব। আৰু এইটো খিৰিকী হ'ব। অকণমান কেমেৰাটো ঘূৰাই দেখাই দিওঁ, এইফালৰ ভিতৰৰ ফালৰ পৰাও দেখাই দিওঁ এবাৰ। এইটো আপোনাৰ ডিজাইন চকাটো ফ্ৰণ্টত এটাই বহিছে। তো মই আজি ভিডিঅ'টো দেখুৱাটা এটাই উদ্দেশ্য আছিলে, পুৰণা ঘৰৰ পৰা নতুন ৰুম কেনেকৈ টানিব পাৰি আৰু ডিজাইন কেনেকৈ দিব পাৰি। তো আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। যিসকল মোৰ চেনেল নতুন আহিছে, প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইবৰ লগতে শ্বেয়াৰটো কৰি দিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।